হাজত অগপত যোগদান NSY সহ কংগ্ৰেছ নেতাক উষ্ম আদৰণি। হাজত কংগ্ৰেছ দলত মক্ষম আঘাত। NSY দলীয় কৰ্মীসহ কংগ্ৰেছ নেতা আতাউৰ ৰহমানৰ অসম গণ পৰিষদত যোগদান। যোগদানকাৰীসকলক হাজৰ অগপৰ মুখ্য কাৰ্যালয় পঞ্চতীৰ্থ ভৱনত উষ্ম আদৰণি জনোৱা হয়। বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। তেনে সময়তে কংগ্ৰেছৰ ভাতৃ সংগঠনৰ দলীয় কৰ্মীসহ কংগ্ৰেছৰ নেতাই অসম গণ পৰিষদত যোগদান কৰে। অগপৰ হাজৰ পঞ্চতীৰ্থ ভৱনত যোগদান কাৰ্যসূচীত বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস, অগপ নেতা দীনেশ চন্দ্ৰ কলিতা, নৱকুমাৰ শৰ্মা, ধৰ্মেশ্বৰ দাসকে ধৰি কেইবাগৰাকীও অগপৰ দলীয় নেতৃত্ব উপস্থিত থাকে। ইতিমধ্যে যিখিনি ধুমুহাৰ মাজত প্ৰকাণ্ড ৱালৰ নিচিনাকৈ প্ৰকাশ দাস ডাঙৰীয়া থিয় হৈ আহিছে। তাতে দুটামান আমি উদাহৰণ কৈছোঁ যে আমাৰ বৰছলা অঞ্চলত দুটা পকী দলং হৈছে আৰু এই পকী দলং দুখনৰ মূল আঁৰৰ ব্যক্তিজনে হৈছে প্ৰকাশ দাস ডাঙৰীয়া। তেখেতৰ প্ৰচেষ্টাত দুখনকৈ পকী দলং সম্পূৰ্ণ হৈছে আৰু এতিয়া বঙালপাৰাত এনেকুৱা এটা পৰিৱেশ হৈছে যে যিটো ভয় শংকা আছিলে মানুহৰ মাজত, সেই শংকাটো নোহোৱা হৈ গ'ল। কাৰণ তেখেতৰ এজন ছিকুলাৰ পাৰ্চন হিচাপে সকলো ৰাইজে, প্ৰতিজন ব্যক্তিয়ে সেইটো মানি লৈছে যে প্ৰকাশ দাস ডাঙৰীয়া এজন ছিকুলাৰ ব্যক্তি। এখৰ মুখত কোনো সাম্প্ৰদায়িকত কোনো কথা নাই। গতিকে সৰ্বসাধাৰণ মানুহৰ মাজত এখেতৰ একচেপ্টেবিলিটি আছে। আৰু এটা ডাঙৰ কথা হ'ল যে আমাৰ গড়চুলিত ইমান দিনে আমি কেঁচা ৰাস্তাৰ মাজেৰে বোকাৰ মাজতে আমি গতিৰোপতি হৈ থাকিব লগা হৈছে। তেখেতৰ প্ৰচেষ্টাত পকী ৰাস্তা প্ৰায় সম্পূৰ্ণ হৈছে আৰু দুই এখন ৰাস্তা কৰিব লগা আছে। আমি এই চেগতে তেখেতক অনুৰোধ কৰিম যে অনাগত দিনত নিশ্চিতভাৱে গড়চুলিৰ বহুতখিনি উন্নতি হ'ব। গড়চুলি মানুহে আমি আপোনালোকে জানে যে তাৰে পৰা আমি শ্বহীদৰ অঞ্চলৰ মানুহ 4জনকৈ ব্যক্তি শ্বহীদ হৈছিল তাতে। আৰু আমি সদায় তাহানিৰ পৰা আমি মেইন ষ্ট্ৰীমত আছোঁ, মূল সুঁতিৰ লগত আছোঁ, অসমীয়া জাতীয় সংগঠনৰ লগত আছোঁ। মই নিজে আছোঁ কৰিছিলোঁ। আমি ৰাজনীতিৰ আদিপাঠ আমাৰ নুৰুল হুছেইনে শিকাইছিলে, আমি AGP কৰিছিলোঁ। গতিকে সেনেকুৱা অঞ্চলৰ পৰা আমি উঠি অহা মানুহ। গতিকে নতুনকৈ উৎসাহ এটা উদ্দীপনা এটা সৃষ্টি হৈছে। প্ৰকাশ দাস ডাঙৰীয়া যেতিয়া গড়চুলিত সোমাইছে, এতিয়া কিন্তু পৰিৱেশটো সম্পূৰ্ণভাৱে বেলেগ হৈ পৰিছে। ডি ভোটাৰৰ সমস্যাগত আছিলে তাতো। ডি ভোটাৰৰ সমস্যাৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, তেখেতে যিখিনি কৰি গৈছে নজিৰবিহীন। তেখেতে নিজে ডি ভোটাৰৰ সম্পৰ্কে তেখেতে নিজে ধৰ্ণা দিছিলে। ইয়াতকৈ ডাঙৰ কি হ'ব পাৰে? আমাৰ মুছলমানখিনি নিপীড়িত বঞ্চিত মানুহখিনিৰ কাৰণে, শোষিত বঞ্চিত মানুহখিনিৰ কাৰণে তেওঁলোকে তেখেতে যিখিনি কৰিছে সেইখিনি যদি আমি পাহৰি যাওঁ, তেতিয়াহ'লে অহালাগি হোৱাৰ নিচিনা হ'ব। মই দীৰ্ঘদিন ধৰি NSYৰ লগত জড়িত আছোঁ আৰু লগতে কংগ্ৰেছ দলৰ নিৰ্বাচন কমিটিৰ সম্পাদক আছিলোঁ। আৰু মই যোৱাকালি কংগ্ৰেছ দলৰ হয় আৰু মই যোৱাকালি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি মই অসম গণ পৰিষদত যোগদান কৰিলোঁ। কিয়নো কংগ্ৰেছ দলত বহুত দিন ধৰি প্ৰতিষ্ঠিত হৈ আছিলোঁ আৰু এই সিদ্ধান্তটো আমি 2-3 বছৰ আগতে ল'ব লাগিছিলে। এই সিদ্ধান্তটো লোৱাত পলম হ'ল আৰু আমি এজন লোকেল প্ৰাৰ্থী বিচাৰোঁ, যিজন ব্যক্তিয়ে হাজোৰ বায়ু পানী সেৱন কৰি ডাঙৰ দীঘল হৈছে, সেইজন ব্যক্তিয়ে হাজো শুৱালকুছিৰ হাজোৰ ক'ত কি সমস্যা হৈ আছে বা ৰাইজৰ কি সমস্যা হৈ আছে, সেই সমস্যাবোৰ সমাধান কৰিব বুলি মই ভাবোঁ। যিহেতু প্ৰকাশ দাস ডাঙৰীয়া এজন প্ৰাক্তন আছু নেতা আছিলে, তেখেতে ছাত্ৰ ছাত্ৰীৰ সমস্যাবোৰ বুজি পাব, তেখেতে ছাত্ৰ ছাত্ৰীৰ লগত থাকিব বুলি মই ভাবোঁ। আৰু যিখিনি যুৱ প্ৰজন্ম আছে, যুৱ প্ৰজন্মক মই অনুৰোধ জনাইছোঁ প্ৰকাশ দাস ডাঙৰীয়াক যাতে সমৰ্থন কৰে। কাৰণ প্ৰকাশ দাসৰ জয় গোটেই যুৱ প্ৰজন্মই জয়, গোটেই ছাত্ৰ ছাত্ৰী জয়, গোটেই আমাৰ হাজো শুৱালকুছিৰ জয়। আৰু হাজো শুৱালকুছিখন আমি এনেকুৱা উন্নতি বিচাৰোঁ যাতে বিগত বছৰত ইমানখিনি উন্নতি হোৱা নাই, আমি যাতে গৌৰৱ কৰি ক'ব পাৰোঁ। চালানী প্ৰাৰ্থী নন্দিতা দাসক হাজোৰ ভোটাৰ ৰাইজে কোনো প্ৰকাৰে তেওঁৰ সপক্ষে নাই। কাৰণ হাজো শুৱালকুছি ৰাইজে বুলি নহয়, গোটেই ৰাইজে দেখিছে নন্দিতা বাইদেৱে কি কৰিছে, বকমাচিত কিমান উন্নতি কৰিছে সেইটো দেখা পাইছে। সংবাদ মাধ্যমত প্ৰতিদিনে দেখা পায় ৰাস্তা ঘাটৰ সমস্যা, তেওঁ কিমানবোৰ দুৰ্নীতি কৰিছে। কোনো ধৰণৰ কাৰো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰা নাই বা যত্ন কৰা নাই। এইবাৰ তেওঁ লেণ্ডিং কৰিছে হাজো শুৱালকুছিত। এইবাৰ হাজো শুৱালকুছি ৰাইজে তেখেতক নিবিচাৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ
ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু